সমিতিৰ মই উপসভাপতিৰ দায়িত্বত আছিলোঁ গতিকে ৰাইজ সকলো নমস্কাৰ জনাইছোঁ আজি ভাৰতীয় জনতা পাৰ্টি কলিয়াবৰ বিধানসভা সমষ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ ব্যৱস্থাপনাত আমি আহি থকা বিধানসভা নিৰ্বাচনত কাৰ্যকৰ্তাই মোক যি সাহস প্ৰদান কৰিছে মোক আজি প্ৰাৰ্থী হিচাপে আগবঢ়াইছে কলিয়াবৰৰ পৰা চুকে কোণৰ পৰা আজি ৰাইজ ইয়াত উপস্থিত হৈছেহে আমাক আশীষ প্ৰদান কৰিবৰ কাৰণে আমি সকলো ৰাইজক নিমন্ত্ৰণ কৰিছিলোঁ যাতে অহা কাইলৈ মই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাম অহা কাইলৈ সেই সময়টো নাপাম আজি সকলো ৰাইজক ইয়াত আমি সমবেত কৰাইছিলোঁ সকলো ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিলোঁ আৰু আপোনালোকে প্ৰত্যক্ষ কৰিছে হাজাৰ হাজাৰ কলিয়াবৰীয়া ৰাইজে আজি ইয়াত আহি পেলাই আমাক আশীষ প্ৰদান কৰিছে আৰু আমি সংকল্পও লৈছোঁ আহি থকা বিধানসভা নিৰ্বাচনত এইবাৰ এই ভয় ভাবুকি অপশাসন আৰু এই যি ন্যায় অন্যায়ৰ যি যুঁজ আমি ন্যায়ক আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ ইয়াতে সমগ্ৰ কলিয়াবৰীয়া ৰাইজে আমাক আজি ইয়াত আশীষ প্ৰদান কৰিছে আৰু আহি থকা দিনত স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে গাঁৱে ভূঞে যেতিয়া আমি যেতিয়া মিটিং সভা কৰিছিলোঁ সকলোখিনিয়ে কৈছে যে বিজেপিৰ এজন বিধায়ক লাগে কলিয়াবৰত কেশৱ মহন্ত আৰু অসম গণ পৰিষদ দলক মানুহৰ আৰু আস্থা নোহোৱা হৈছে গতিকে আমি বিজেপিৰ বিধায়ক হ'বৰ কাৰণে প্ৰাৰ্থী পাবৰ কাৰণে আমি ৰাষ্ট্ৰীয় ৰাজ্যিক নেতৃত্বক আমি অনুৰোধ জনাইছিলোঁ কিন্তু মিত্ৰতাত এই বিধানসভা সমষ্টি পুনৰবাৰ অসম গণ পৰিষদ দলক এৰি দিয়া আমি দেখা পালোঁ গতিকে কলিয়াবৰীয়া বিজেপিৰ যি আমাৰ কাৰ্যকৰ্তা আছে সকলোখিনিৰ উপস্থিতিত আজি আপোনালোকে দেখি আছে কলিয়াবৰীয়া ৰাইজৰ সন্মুখত মুকলিভাৱে আমি নিৰ্দলীয়কে নিৰ্বাচন আমি খেলিম বুলি পেলাই আমি ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিলোঁ আৰু আহি থকা দিনত আমি ভাৰতীয় জনতা পাৰ্টিতে থাকি আমি নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ম কলিয়াবৰত বিজেপিক আমি প্ৰতিষ্ঠা কৰি এই অপশাসন দুৰ্নীতি ভ্ৰষ্টাচাৰ ওপৰাই ন্যায় আৰু নিষ্ঠা আৰু সততা আমি ইয়াত প্ৰতিষ্ঠা কৰিম বুলি আজি আমি সংকল্পবদ্ধ হৈছোঁ আৰু আমি দেখা পাইছোঁ মই অতি আনন্দিত আৰু সুখী হৈছোঁ যেতিয়া ৰাইজে আমাক স্বতঃস্ফূৰ্তভাৱে মৰম দিবলৈ আহিছে আমি নিৰ্দলীয় প্ৰাৰ্থী যদিও ৰাইজে আমাক সমৰ্থন জনাইছে কিয় কাৰণ মই বিজেপিৰ হয় আৰু মোৰ বিজেপি মোৰ তেজে তেজে বৈ আছে কালি আমি বিজয়ী হোৱাৰ পিছত আমি বাজপেয়ী ভৱনলৈকে যাম আমি বেলেগ ক'তো নাযাওঁ গতিকে ৰাইজে যি মৰম দিছে আশীষ দিছে আজি সাংবাদিক বন্ধুসকল আপোনালোকে আমাক যথেষ্ট সঁহাৰি দিছে আমি ধন্যবাদ জনাইছোঁ আহি থকা বিধানসভা নিৰ্বাচনত আমি বিজয় নিশ্চিত বুলি আজি আপোনালোকৰ মাজত আমি আপোনালোকক কথা দি গৈছোঁ অসম গণ পৰিষদ দলৰ হ'ব আৰু ইয়াত বিজয় বিজেপিৰ হ'ব আৰু বিজেপিয়ে প্ৰাৰ্থী হিচাপে মোক আগবঢ়াইছে কেৱল আমাৰ চিহ্ন নাথাকিব সকলো কাৰ্যকৰ্তা সকলো ভাৰতীয় জনতা পাৰ্টীক ভাল পোৱা ৰাইজে আমাক স্বতঃস্ফূৰ্তভাৱে সঁহাৰি দিবৰ কাৰণে আগবাঢ়ি আছে নন্তলী কলনী যিটো ৰাজীৱ গান্ধী ফিল্ডত ইতিমধ্যে যি জনসমাৱেশ দেখা পালে ইয়াৰ এয়াই মতলব যে এইবাৰ কলিয়াবৰবাসী ৰাইজে কি চিন্তা কৰিছে তোমালোকে দেখিছা এইটো কলিয়াবৰৰ পৰিৱৰ্তন এইবাৰ 20 বছৰৰ আমাৰ কেশৱ মহন্তৰ যিটো দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ যিটো কলিয়াবৰ অন্ত পৰিব এইবাৰ আৰু কলিয়াবৰবাসী ৰাইজে এটা ডাঙৰ বোজা নিজৰ মাথাৰ পৰা আঁতৰাব এইবাৰ ওলাইছে কলিয়াবৰবাসী ৰাইজে পৰিৱৰ্তনৰ কাৰণে আজি আপোনালোকে দেখিছে জিতেন দাৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে ৰাইজ হাজাৰ হাজাৰ ৰাইজ আজি ইয়াতে ইমান গৰমৰ মাজতো তেওঁলোকে ধৈৰ্য সহকাৰে ইমানখিনি সময় তেওঁলোকে সময় দি ৰাইজ ইয়াত গোট খাইছে গতিকে ইয়াৰ কাৰণে আজি আমি কলিয়াবৰবাসী ৰাইজক যথেষ্ট ধন্যবাদ আজি আমাৰ এবছৰ জোৰা যিটো সংঘৰ্ষ যিটো কষ্ট আমি বুথে আমাৰ প্ৰতিটো পঞ্চায়তে বুথে যিটো আমি কষ্ট কৰি জিতেন্দাৰ হৈ আমি প্ৰচাৰ চলাই আছিলোঁ তাৰ আজি এইটো প্ৰথমখন সংখনাক বুলি ক'ব লাগিব যিহেতু কলিয়াবৰবাসী ৰাইজে ইতিমধ্যে আজিৰ এই সভাই এইবাৰ আমাৰ বিধানসভা নিৰ্বাচনৰ 2026 এই বিধানসভা নিৰ্বাচনৰ আজি এই ৰিজাল্ট বুলিও মই ঘোষণা কৰি দিব পাৰোঁ কাৰণ আজি যিটো জনসমাৱেশ দেখা পাইছে এইখিনি ৰাইজ জিতেন দাৰ কাৰণে ওলাই আহিছে শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক ধন্যবাদ।